পারিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হো ধা সাগৰত মিলিলা বাস্তৱৰ প্ৰতীকে কে সাথ উতাৰা তুমলৈ কবচ পিন্ধিলা বিশ্বজয় কৰি সাৰসো জনৰ বাবে পৰিলা আমি সকলোৱে সুপ্ৰিয়াক জানো কণমানি বয়সৰ পৰা সুপ্ৰিয়াক দেখিছো এটা পক্ষীৰাৰ দৰে উৰি ফুৰে সুপ্ৰিয়াই কেতিয়াবা নাচে কেতিয়াবা গান গায় সততে যে আমি কওঁ বলে নোৱাৰা কি পৰি নমস্কাৰ এই কথাষাৰ মিছা বুলি প্ৰতিপন্ন কৰিলে আমাৰ মৰমৰ সুপ্ৰিয়াজনী মাজুলী এটা অতি আদ্যন্ত সাংস্কৃতিক পৰিয়ালত জন্ম হৈছিল সুপ্ৰিয়াই যেতিয়া নাচি ভাল পায় সুপ্ৰিয়াই যেতিয়া নাচে আমি আনন্দ পাওঁ লাহে লাহে কণমানি ছোৱালীজনী পদ্ধতিগতভাৱে নাচ শিকিলে গান গাবলৈ শিকিলে সুপ্ৰিয়া ডাঙৰ হ'ল জীৱ জগতৰ পৰম ভাগ্য হৈছে মানৱ ৰূপে জন্মগ্ৰহণ কৰাটো আৰু মানৱ জীৱনৰ পৰম সৌভাগ্য হৈছে শান্তিৰে বসবাস কৰাটো সেই শান্তিৰ হাত ধৰিয়েই সুপ্ৰিয়াক কলা কলাকৈ ডাঙৰ দীঘল কৰিছিল পিতৃ আৰু মাতৃ শৈশৱতে যেতিয়া দেখিছিল সুপ্ৰিয়াৰ যি যান্ত্ৰিকতা সেয়া যেন তেওঁলোকে সপোনৰ একোপাশলৈ পৰিণত কৰাৰ সংকল্প লৈ আগবাঢ়িছিল বাধাৰ সিপাৰে থকা সুপ্ৰিয়াজনীক বিচাৰি আজি আমি সেই সুপ্ৰিয়াকেই এই মঞ্চত আকৌ এবাৰ সকলোৱে দেখা পাম আজি এই সুন্দৰ অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়াই লৈ যাম আমি দুয়ো মোৰ কাষত আছে গোবিন্দ কুমাৰ খাউণ্ড তেখেতে এগৰাকী প্ৰসিদ্ধ সাহিত্যিক লেখক মাজুলীৰ এজন খুব সাংস্কৃতিক ব্যক্তি আজি গোবিন্দ খাউণ্ড ডাঙৰীয়াৰ লগত থাকি মই আপোনালোকৰ লগত দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰিম আজি হেঁপাহ পলুৱাই আমি সুপ্ৰিয়াৰ নাচ চাম আৰু আগতে তেওঁ যিখিনি কাম কৰি থৈ গ'ল যিখিনি নাচিলে গালে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে তাৰো কিছু দৃশ্যশ্ৰাব্য অনুষ্ঠান আমি আপোনালোকক মাজে মাজে দেখুৱাই যাম দৰ্শকসকল আমাৰ সন্মানীয় শিল্পীসকল বহি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এটি বৰগীতেৰে আজি আমি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই বৰগীতটি ৰাগ আখুৱাৰী তাল ৰক্ততাল পৰিৱেশন কৰিব ভৱানী শইকীয়া বৰাই খোল সংগত কৰিব পাৰ্থজ্যোতি শইকীয়া তালত সুব্ৰত খাউণ্ড ভায়লিনত ৰিপুঞ্জিত বৰা বাঁহীত ভূপেন ৰাজবংশী আৰু হাৰমনিয়াত আছে প্ৰাণ গোপাল দাস এয়া এটি বৰগীতেৰে আজি আমি আমাৰ অনুষ্ঠান বাধাৰ সিপাৰে সুপ্ৰিয়া দুজনাগুৰু শ্ৰীচৰণত প্ৰণিপাত জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত এটি বৰগীত পৰিৱেশন কৰিবলৈ মই চেষ্টা কৰিছোঁ ভুলভ্ৰান্তি হ'লে মাৰ্জনা কৰিব গীতৰ ৰাগ আখুৱাৰী ৰক্ততাল
নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই বৰগীতটি ভৱানী শইকীয়া বৰাৰ লগত সহযোগী শিল্পীসকল আছিল খোলত পাৰ্থজ্যোতি শইকীয়া, তালত সুব্ৰত খাউণ্ড, বাঁহীত ভূপেন ৰাজবংশী, ভায়লিনত ৰিপুঞ্জিত বৰা, হাৰমনিয়ামত প্ৰাণগোপাল দাস। যিকোনো এটি মাংগলিক অনুষ্ঠান এগছি বন্তি প্ৰজ্বলনেৰে আমি সদায় আৰম্ভ কৰোঁ। আপোনালোক শুভাকাংক্ষীসকল আহিছে, আপোনালোকৰ আশীষেৰে সুপ্ৰিয়াৰ পৰৱৰ্তী দিনবিলাক সুন্দৰ হ'ব, উজ্জ্বল হ'ব। আপোনালোকৰ আশীৰ্বাদ লৈ সুপ্ৰিয়া আগবাঢ়ি যাব, সেয়া আমাৰ আশা আৰু আমি হৃদয়েৰে সেই কথা বিশ্বাস কৰোঁ। এতিয়া আমি আমাৰ নৃত্য অনুষ্ঠানৰ মাজলৈ যাম। তাৰ পূৰ্বে এগছি মংগল বন্তি আমি প্ৰজ্বলন কৰাৰ দিশে আগবাঢ়িছোঁ। আমাৰ মাজত আছে সত্ৰীয়া নৃত্য সংস্কৃতিৰ বিশিষ্ট পণ্ডিত, গৱেষক, পদ্মশ্ৰী বায়নাচাৰ্য ঘনকান্ত বৰা বৰবায়ন ডাঙৰীয়া। আমাৰ মাজত আছে শ্ৰীযুত ৰমেশ চন্দ্ৰ জৈন ডাঙৰীয়া, IAS, অৱসৰপ্ৰাপ্ত অধ্যক্ষ উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ। আমাৰ মাজত আছে আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া, তেখেত বিশিষ্ট সংগীত পৰিচালক। আমাৰ লগত আছে আমাৰ অতি শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ থকা এগৰাকী বিশিষ্ট ব্যক্তি। আমি চাৰিওজন আমাৰ সন্মানীয় ব্যক্তিক মঞ্চলৈ সন্মানেৰে আমন্ত্ৰণ জনাইছোঁ। আমি এগছি বন্তি প্ৰজ্বলনেৰে আমি আমাৰ পাছৰ কাৰ্যসূচীলৈ সোমাই যাম। সেয়েহে অসমৰ সত্ৰীয়া সংস্কৃতিৰ যি বৰ্ণিল আকাশ, সেই বৰ্ণিল আকাশত ধ্ৰুৱ তৰা হৈ জ্বলি থকা ঘনকান্ত বৰা বৰবায়ন দেৱক পদ্ম হাতেৰে আমি এগছি বন্তি প্ৰজ্বলন কৰিম। এয়া আমি মঞ্চলৈ তেখেতক আগুৱাই অনা দেখা পাইছোঁ। মঞ্চলৈ আগবাঢ়ি আহিছে আমাৰ অতি শ্ৰদ্ধাৰ পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন ডাঙৰীয়া, শ্ৰীযুত ৰমেশ জৈন ডাঙৰীয়া, ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া, শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। আমি আমাৰ চাৰিওগৰাকী শ্ৰদ্ধাৰ অভ্যাগতক বন্তি প্ৰজ্বলনত অংশ ল'বলৈ অনুৰোধ জনালোঁ।
বন্তি প্ৰজ্বলনৰ পাছতেই আমি সুপ্ৰিয়া সুধা খাউণ্ড আৰু কল্পনা খাউণ্ডক আদৰণি বস্ত্ৰৰে ঘনকান্ত বৰা বোপায়নদেৱক ওচৰত সেৱা ল'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। এয়া পৰীৰ নিচিনা আমাৰ সুপ্ৰিয়া খাউণ্ড আৰু তেখেতৰ মাতৃ গুৰুৰ আশীষ গ্ৰহণ কৰিছে। বৰবান ডাঙৰীয়াই এটি আশীৰ্বাদেৰে সুপ্ৰিয়াক ধন্য কৰিব। ভাস্কৰজ্যোতি মহন্ত ছাৰক আদৰণি জনাব বিশ্বজিৎ খাউণ্ডে। ৰমেন চৌধুৰী ছাৰক আদৰণি জনাব মণ্টু বৰাই। আমি সকলোকে নিজৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। মাননীয় উপস্থিত গুৰুস্থানীয় ব্যক্তিসকল, নিমন্ত্ৰিত গুণী জ্ঞানী সজ্জনসকল আৰু অনুষ্ঠানৰ কৰ্মকৰ্তাসকল, জয় জয়তে মই আপোনালোক সদুলৈকে শ্ৰদ্ধাসহ প্ৰণিপাত জনাইছোঁ। আজি এই সুপ্ৰিয়াৰ নৃত্য পৰিৱেশনৰ কাৰণে আয়োজন কৰি আমাকো নিমন্ত্ৰণ কৰিছে আৰু অনুষ্ঠানৰ বিশেষকৈ সুপ্ৰিয়াক মই বহুত সৰুৰ পৰাই পাইছোঁ। এই ছোৱালীটিৰ দুটা কথা মই খুব আচৰিত হওঁ। তাইৰ যিটো শ্ৰদ্ধা আৰু গুৰুৰ প্ৰতি যিটো তাইৰ আগ্ৰহ আৰু তাইৰ যিটো শ্ৰদ্ধাৰে গুৰুক ভাবে, মই সেই কথাকেইটা দেখি খুব আচৰিত ভাবোঁ। ইমান সৰু কালতে তাইৰ যিটো মই শ্ৰদ্ধা দেখিছোঁ আৰু তেতিয়াও মই তাইক প্ৰতিদিনেই আশীৰ্বাদ কৰোঁ যেন ভগৱানে তেওঁৰ মনৰ কামনা পূৰ্ণ কৰক। আজি তাইৰ সেই মনৰ কামনা পূৰ্ণ হৈছে আৰু বিশেষকৈ তেওঁৰ পিতৃ মাতৃৰ পৰা বহুতখিনি সুবিধা পাইছে আৰু পিতৃ মাতৃয়েও বহুখিনি যত্ন লৈছে। গতিকে পিতৃ মাতৃকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। শেষত আজি এই শুভ কাৰ্যৰ কাৰণে ভগৱন্তৰ চৰণত এগছি বন্তি প্ৰজ্বলন কৰি সেই অনুষ্ঠানটিৰ শুভকামনা কৰা হৈছে আৰু লগতে অনুষ্ঠানটিৰ শুভকামনা কৰি মই আৰু আজি যিখিনি ইয়াত শিল্পীসকলে অংশগ্ৰহণ কৰিব তেখেতসকললৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই শেষত অনুষ্ঠানটিৰ শুভকামনা কৰি মোৰ দুআষাৰ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। গুৰুৰ আশীৰ্বাদেৰে ধন্য হ'ল সুপ্ৰিয়া। এতিয়া আমি সুপ্ৰিয়াৰ পিতৃ দুলুকুমাৰ খাউণ্ড ডাঙৰীয়াৰ যোগেদি আদৰণি ভাষণ আগবঢ়াব খুজিম। দুলুকুমাৰ খাউণ্ড মাজুলীৰ ভকতি দুৱাৰৰ সন্তান। আপোনালোক সকলোৱে গুৱাহাটীবাসী ৰাইজে আমাতকৈ বেছি দেখিছে যে একে সময়তে ছোৱালীজনীয়ে মঞ্চত নাচি থাকে আৰু দেউতাকে প্ৰেক্ষাগৃহত নাচি তাইক সতৰ্ক কৰি থাকে। যিজন পিতৃয়ে
কন্যাৰ উত্তৰণত কন্যাৰ জয়যাত্ৰাৰ বাবে নিজক সমৰ্পিত কৰিছে সেইগৰাকী মানুহৰ মুখেৰে আমি শুনিম জীয়ৰীক আদৰিয়েই এই অনুষ্ঠানৰ আদৰণি ভাষণ। মই দুলু কুমাৰ খাউণ্ড ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বিজয়িনী বাধাৰ সিপাৰে সুপ্ৰিয়া, মাউণ্টিং দ্য বেৰিয়াৰ সুপ্ৰিয়া। এই অনুষ্ঠানৰ আয়োজক তথা দুলু কুমাৰ খাউণ্ডৰ পৰিয়ালৰ হৈ মই আপোনালোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকে উপাম, তোহাৰি চৰণৰ ৰেণু শতকোটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। আপোনালোকক মাতিলোঁ, নিমন্ত্ৰণ দিলোঁ, নিজে গৈ নহয়, হোৱাটছএপে হওক বা নিজে গৈ হওক। আশা কৰা মতে দৰ্শক যথেষ্ট হৈছে আৰু হ'ব। আপোনালোকক আমি মাতি আনি আসন ভূষণ বাক্য বচন যি ভাগে আপ্যায়িত কৰিব লাগিছিল, সোধ পোছ কৰিব লাগিছিল, একো কৰিব পৰা নাই। তাৰ বাবে আপোনালোকে নিজ গুণে প্ৰসন্ন হয় বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। সুপ্ৰিয়া আজি 30 বছৰীয়া। এই 30 বছৰেই মোৰ জীৱন সংগ্ৰাম। জন্ম হোৱাৰ 2 বছৰৰ পাছত এটা গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ হ'ল। সেইটো আছিলে একেলেচিয়া কাৰ্ডিয়েক, অৰ্থাৎ তাই খাদ্য নলীডাল নিগনিৰ নেগুৰৰ দৰে লাহে লাহে ঠেক, অৰ্থাৎ তাই খাদ্যখিনি পাকস্থলীত নপৰাগৈ। গতিকে ডক্টৰৰ লগত যোগাযোগ কৰিলোঁ। ডক্টৰে ক'লে অসমত ক'তো অপাৰেশ্যন কৰাৰ সুবিধা নাই। আজি 30 বছৰৰ আগতে কথা কৈছোঁ। ভাগ্য ভাল, ডক্টৰ নিৰ্মল চৌধুৰী ডিব্ৰুগড়ৰ পৰা গৈ গুৱাহাটীৰ পৰা গৈ গুৱাহাটী মেডিকেল কলেজৰ পৰা গৈ তেখেতে ডিব্ৰুগড় মেডিকেল কলেজত বহুত চেলেঞ্জ কৰি এটা চাইল্ডৰ অপাৰেশ্যন, পেডিটিক চাইল্ডৰ অপাৰেশ্যন থিয়েটাৰ কৰিলে। তেখেতেই ফাৰ্ষ্ট অপাৰেশ্যনটো কৰিলে। ভবা নাছিলোঁ যে তাই যি আহিব। মই সেই সময়ত মাকে কান্দি আছিল অপাৰেশ্যন টেবুললৈ লৈ যোৱাৰ পিছত। মই তাইক ক'ত পুতিম সেইটোহে চিন্তা কৰি আছিলোঁ। 50-50, যি হয় হ'ব, যদি ভাল, হোপ ফৰ দ্য বেষ্ট, ৰেডি ফৰ দ্য ৱৰ্ষ্ট, তেনেকুৱা এটা ষ্ট্ৰেটেজি লৈ মই যেতিয়া দেখিছিলোঁ তাইক বহুত কিবা কিবি পেটত নাকত পাইপ সোমাই উলিয়াই দিলে। তাৰপিছত লাহে 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 তাই অলপমান ডেভেলপ হোৱাৰ আৰম্ভ কৰিলে, অৰ্থাৎ খাদ্যখিনি তললৈ যাব পৰা হ'ল। আৰু 2 বছৰৰ পাছত আৰু এটা অপাৰেশ্যন কৰিলোঁ, একেই প্ৰব্লেম। সেইটো থোৰাচিক চাৰ্জনৰ থ্ৰু দি অপাৰেশ্যন কৰিলোঁ। লাহে লাহে তাই অলপ অলপ ডাঙৰ হ'ল। মই দেখিছিলোঁ যে এনেকুৱা বাচ্চা ট্ৰাইচমি বুলি কয়, ক্ৰমজমেল এবনৰ্মেলিটি, অৰ্থাৎ জেনেটিক ডিফৰ্মেশ্যন। XY ক্ৰমজমত এইটো XY 22, 44 নহয়, হয় 45 হ'ল, নহয় 43 হ'ল। গতিকে যাৰ কাৰণে তাই জন্মগত মাইল্ড মেণ্টেল ৰিটাৰ্ডেশ্যন বুলি কয়, ডাউন চিণ্ড্ৰম। কিন্তু ডাউন চিণ্ড্ৰম ভগৱানে এইকাৰণে প্ৰাৰ্থনা জনাইছোঁ, ডাউন চিণ্ড্ৰমৰ 4টা ভাগৰ ভিতৰত
তাইতো প্ৰথম, বাকীবিলাকৰ অৱস্থাটো মই আপোনালোকক নকওঁ। যেতিয়া মোৰ সামাজিক ষ্টেটাছটো কমি গৈছে, মই গম পাই গৈছোঁ, CMC-লে নিলোঁ, তেতিয়া এটা প্ৰশ্ন কৰিছিলে যে কেইবাটাও প্ৰশ্ন কৰাৰ ভিতৰত সামাজিক ষ্টেটাছটো কমিছে বুলি ভাবেনে? তেতিয়া মই বহুত উপলব্ধি কৰিলোঁ, হয় মোৰতো সামাজিক ষ্টেটাছ বহুত গৈছে। তথাচও ভাবি ভাবি মই কি কৰা যায় বুলি ভাবিলোঁ। ভগৱানেতো নিব লাগিছিলে, নিনিলে। গতিকে বস্তুটো যি ভাগেই পাইছোঁ কি কৰা যায় চাওঁ বুলি তেতিয়া দেখিছিলোঁ যে ছোৱালীজনী গান নাচত অত্যন্ত ৰাপ। গতিকে মই সেইটোক ইনভেষ্ট কৰিলোঁ। তাইক যি লজিষ্টিক ছাপৰ্ট লাগে, গুৰু লাগে, গানৰ, নাচৰ, ভোকেলৰ, বিহু নৃত্যৰ, এইবিলাক আহি যথেষ্টখিনি কৰি গুৱাহাটী চানমাৰীৰ সংগীত সত্ৰ নামৰ স্কুলখনত, সত্ৰীয়া নৃত্যৰ স্কুলখনত দিলোঁ। তেওঁ তেতিয়া গোটেই কথাখিনি মই বুজাই ক'লোঁ। তেখেতসকলে যথেষ্টখিনি কষ্ট কৰিলে। তাই সত্ৰীয়াৰ ফাৰ্ষ্ট ডিভিজন লৈ বিশাৰদ পাছ কৰিলে। সেইটোৱে মোক বহুত এটা সাহস দিলে। আৰু বিভিন্ন নৃত্য মঞ্চত তাই নাচিবৰ সুবিধা পালে। তাই লাহে লাহে গোটেইখিনি আজিৰ অৱস্থা পালেহি। আপোনালোকে সেইখিনি মই নকওঁ, কিন্তু মই এটাই কথা, আজি এই অনুষ্ঠানটো পতাৰ আজি মই 4-5 বছৰমানৰ পৰা ভাবি আছোঁ, কিন্তু বাস্তৱায়িত কৰিবলৈ যাওঁতে বহুত বাধা, ভয়, শংকা, বহুত কিবা কিবি আহে। যিহেতু মই অকলেই, আৰু তাই যিহেতু শৰীৰটোৰ কথাটো দেখিছেই আপোনালোকে, যথেষ্টখিনি চিন্তাৰ বিষয়। যথেষ্ট ভগৱানক অৰ্পণ কৰি এইবাৰ মই সাহসী সংকল্প লৈ আজি আপোনালোকৰ ওচৰত উপস্থিত হ'লোহি। গতিকে সেইটোৱে মোক এটা সাহস দিছে। মই এই অনুষ্ঠানটো পাতি তাই নেশ্যনেল এৱাৰ্ড যিটো পাইছিলে 1 লাখ টকা, অন্যান্য বিবিধ নাচি ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছৰ পৰা 1 লাখ টকা, আৰু কিবা কিবি যিখিনি পাইছিলে তাইৰ নামত চৰকাৰ আছিলে, সেই গোটেইখিনি টকাই মই এখন কিতাপ উলিয়ালোঁ, বিজয়িনী সুপ্ৰিয়া। বাহিৰত কিতাপখন পোষ্টাৰ দেখিছে। গুৱাহাটী প্ৰেছ ক্লাবত সেইখিনি উন্মোচন কৰি বৰ এটা ভাল পাইছিলোঁ। মনত এটা সজাগ পাইছিলোঁ, পজিটিভনেছটো আৰু বাঢ়িছিলে। এনেকুৱা ল'ৰা ছোৱালীখিনিৰ যোগেদি এনেকুৱা ল'ৰা ছোৱালীবিলাক যাৰ ঘৰত থাকে, তেওঁলোকেহে বুজি পায় তাৰ প্ৰতি ষ্টেপে ষ্টেপে কিমান ধৈৰ্য, সাহস, বহুত কিবা কিবি এটা চেলেঞ্জ ফেচ কৰি যাবলগীয়া হয়। আজি এই অনুষ্ঠানটো পাতি মোৰ এইটোৱেই ভাৱ হৈছে যে মই সমাজক এটা মেছেজ দিবলৈহে পাতিছোঁ, যে যাৰ যিটো পটেঞ্চিয়েলিটি আছে, এবিলিটি ফ্ৰম ডিজেবিলিটি, হাৰ্নেছিং এবিলিটি ফ্ৰম ডিজেবিলিটি, এইটো এটা মই যত্ন কৰি আছোঁ। কৰি মই এক ষ্টেপকৈ গৈ আজি এইটো পালোহি। তাই দিল্লীও বিজ্ঞান ভৱন পালেগৈ। তাই ইণ্টাৰনেশ্যনেল ইভেণ্টতো জইন কৰিছে। দিব্য কলা শক্তিৰ নিচিনা এটা ডাঙৰ প্ৰগ্ৰেমতো ৰাষ্ট্ৰপতি ভৱনতো গৈছে তাই। আৰু ইটানগৰতো নাচিছে, বা অন্যান্য বহুতত নাচিছে। তাইক আজি মই আপোনালোকক ক'বলৈ বৰ ভাল লাগিছে যে হোচিমিন চিটিত 7 জুন তাৰিখে তাইক নাচিবৰ কাৰণে এটা নিমন্ত্ৰণ পাইছোঁ। যাব পাৰোঁ নে নোৱাৰোঁ সেইটো এতিয়াও মই সিদ্ধান্ত লোৱা নাই, কিন্তু সেই খবৰটো পাই মই বৰ ভাল লাগিছে। গতিকে আপোনালোকৰ ওচৰত আৰু মই বেছি নলওঁ, কিন্তু আপোনালোকৰ উপস্থিতিয়ে মোৰ মনত বহুত এটা সাহস জোকাইছে। আৰু মেছেজটো এইটোৱেই যে এনেকুৱা ল'ৰা ছোৱালীবিলাকৰ বাপেক মাকে যেন এটা ৱে পায় বা ধৈৰ্য, সাহস পায়, যাৰ যিটো পটেঞ্চিয়েলিটি আছে সেইটো যাতে উলিয়াব পাৰে। গতিকে তাকে কৈ মই আপোনালোকৰ ওচৰত সশ্ৰদ্ধ প্ৰণাম জনাই মই বিদায় মাগিছোঁ। আৰু অলপ পাছতে তাইৰ নৃত্য আপোনালোকে দেখিব। কিন্তু after demise of her natural mother,
her developmental performance curve is slightly static, even slightly down. কি কৰিম চ্যালেঞ্জে দেখা যাওক ভগৱানক এটাই খাটিছো তোমাৰ সন্তান তুমি পঠাইছা মই নিমিত্তহে গতিকে যি পাৰো কৰি যাম ফলাফল ফলদাতা বিভুৰ সাধক নমস্কাৰ ধন্যবাদ শ্ৰীযুত দুলু কুমাৰ খাউন এইবাৰ আমি সুপ্ৰিয়াৰ নৃত্যৰ পৃথিৱীখনলৈ আপোনালোকক আমন্ত্ৰণ জনাইছো সুপ্ৰিয়াৰ একক সত্ৰীয়া নৃত্য আমি আপোনালোকলৈ পৰিৱেশন কৰিবলৈ লৈছো আমি উমান পাওঁ অক্ষমতাৰ পৰা সক্ষমতালৈ যোৱাৰ এক সামূহিক প্ৰচেষ্টা সুপ্ৰিয়া যেতিয়া সৰু আছিল মাক আৰু দেউতাকে ভাবিছিল ছোৱালীজনী চাগৈ এটা বন্ধ কোঠাত আবদ্ধ হৈ থাকিব কিন্তু পিতৃৰ কৃষ্ণ সাধনাত সুপ্ৰিয়া এদিন ভাৰতীয় মঞ্চত জিলিকি উঠিল সেই সুপ্ৰিয়া অসমৰ বাতৰি কাকতৰ পৰা আৰম্ভ কৰি টেলিভিছন জগতৰ এক প্ৰতিষ্ঠিত নাম হৈ পৰিল সুপ্ৰিয়াৰ নাচৰ নান্দনিকতাত সত্ৰীয়া নৃত্যৰ ৰাগ তাল মান নিৰ্ভুলকৈ যেতিয়া উদ্ভাসিত হয় দহো আঙুলি নাচি উঠে তাই মনৰ হেঁপাহত আমি সুপ্ৰিয়াক মঞ্চলৈ আদৰণি জনাইছো হেল্ল' হৰি ভক্ত জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমার রাম আমার মেঘা শ্যামলা মুরুতিম আয়াতম বাহু মহুরা স্থলম আরক্তায়ত কন্দালোসনম যুগম পীতাম্বরম সুন্দরম সুন্দরম মুক্তা হীরাপ হেম হার বলয়ালঙ্কার কান্তি কৃষ্ণ শারদ সন্ন সন্ন সদৃশং 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 হৃদ পঙ্কজে অহং ভজে পঙ্কজে
dina dek kita nita 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 dina dek kita dek kita danita danita kita danita 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 kita dina 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 dina
পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা খোজতালৈ সাগৰত মিলিলা বাস্তৱৰ প্ৰতি খেকে সাথে তাৰাৰ পৰ্বতমলৈ কবচ পিন্ধিলা বিশ্বত জয় কৰি সাৰস জনৰ বাবে হৈ পৰিলা স্বৰ্গৰ পাৰিজাত তুমি হো প্ৰিয়া হোধা সাবৰ মৰিচিকা হৈ জিলিকি হেৰাব খোজিও জগত ধ্ৰুৱৰ দৰে পোহৰ বিলালা বুকু পেলালা তুমি পৰা খিনিৰাই আতি বান্ধিলা বহু সময়ত হহুৱাব পাৰিলা শোভা কহোৱা হৈ আকাশ চলা আই সময় তোমাৰ বাবে বাস্তৱ সময়বোৰৰ নিৰ্দয়তা বুজিয়া নাপালা হো প্ৰিয়া আমি বৰ আশাই থাকিলো আকাশৰ সপোনবোৰ আকা বন্ধা ৰামধনুৰ তুমি হো প্ৰিয়া হোধা পাৰিজাত ফুলৰ দৰে ফুলিলা কৰি সময় বৰ গলেও জয় কৰি গৈ থাকা নিষ্ঠুৰ সময়কে বজাই দিয়া তুমি অদ্বিতীয় সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা অসমৰ জীয়ৰী সুপ্ৰিয়া হোধাখন পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা খোজতালৈ সাগৰত মিলিলা বাস্তৱৰ প্ৰতি খেকে সাথে তাৰাৰ পৰ্বতমলৈ কবচ পিন্ধিলা বিশ্বত জয় কৰি সাৰস জনৰ বাবে হৈ পৰিলা স্বৰ্গৰ পাৰিজাত তুমি হো প্ৰিয়া হোধা দেউতাৰ মিনতি নয়ন তৰা পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা মা দেউতাৰ অযুত আশাবোৰ মৰিচিকা হৈ জিলিকি হেৰাব খোজিও জগত ধ্ৰুৱৰ দৰে পোহৰ বিলালা বুকু পেলালা তুমি পৰা খিনিৰাই আতি বান্ধিলা বহু সময়ত হহুৱাব পাৰিলা শোভা কহোৱা হৈ আকাশ চলা আই সময় তোমাৰ বাবে তুমি হো প্ৰিয়া হোধা পাৰিজাত ফুলৰ দৰে ফুলিলা
পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা খসুতাৰ হৈ সাগৰত মিলিলা বাস্তৱৰ প্ৰতি খেকে সাথে তাৰা পৰ্বতমলৈ কবচ পিন্ধিলা বিশ্বত জয় কৰি সাৰস জনৰ বাবে হৈ পৰিলা স্বৰ্গৰ পাৰিজাত তুমি হো প্ৰিয়া হোধা সাবৰ মৰিচিকা হৈ জিলিকি হেৰাব খোজিও জগত ধ্ৰুৱৰ দৰে পোহৰ বিলালা বুকু পেলালা তুমি পৰা খিনিৰা ৰাতি বান্ধিলা বহু সময়ত হহুৱাব পাৰিলা শোভ্ৰা কহোৱাৰ হৈ আকাশ চলা আই সময় তোমাৰ বাবে বাস্তৱ সময়বোৰৰ নিৰ্দয়তা বুজিয়া নাপালা হো প্ৰিয়া আমি বোৰ আশাই থাকিলো আকাশৰ সপোনবোৰ আকা বন্ধা ৰামধনুৰ তুমি হো প্ৰিয়া হোধা পাৰিজাত ফুলৰ দৰে ফুলিলা পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা পাৰিজাত ফুলৰ দৰে ফুলিলা তুমি হো প্ৰিয়া হোধা খসুতাৰ হৈ সাগৰত মিলিলা বাস্তৱৰ প্ৰতি খেকে সাথে তাৰা পৰ্বতমলৈ কবচ পিন্ধিলা বিশ্বত জয় কৰি সাৰস জনৰ বাবে হৈ পৰিলা স্বৰ্গৰ পাৰিজাত তুমি হো প্ৰিয়া হোধা সাবৰ মৰিচিকা হৈ জিলিকি হেৰাব খোজিও জগত ধ্ৰুৱৰ দৰে পোহৰ বিলালা বুকু পেলালা তুমি পৰা খিনিৰা ৰাতি বান্ধিলা বহু সময়ত হহুৱাব পাৰিলা শোভ্ৰা কহোৱাৰ হৈ আকাশ চলা আই সময় তোমাৰ বাবে ফুলৰ দৰে ফুলিলা
जिया ना पाला हो प्रिया आमी भोर असाई थाकिलो आकाशोर सोपुनबो आका बंधा रामदनु रो তুমি হো প্রিয়া হোধা পারিজাত ফুলৰ দৰে ফলিলা কৰি সময় তোৰ গলেও জয় কৰি গৈ থাকা নিষ্ঠুৰ সময়কে বজাই দিয়া তুমি অদ্বিতীয় সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা অসমৰ জীয়ৰী সুপ্ৰিয়া সদাখন পাৰিজাত ফুলৰ দৰে ফলিলা তুমি সুপ্ৰিয়া সদা को पहचान हासिल करने का रास्ता दिखाया। हौसले और जज्बे से भरे ऐसे ही किरदारों से नॉर्थ ईस्ट की दुनिया रोशन रहे, यही दुआ है ईटीवी न्यूज की। बहरहाल नॉर्थ ईस्ट के इस खास एपिसोड में आज के लिए बस আৰু বহু দূৰলৈ আগবাঢ়ি যাব। আমি এতিয়া ইয়াৰ পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছোঁ। এইবাৰ এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব সুপ্ৰিয়াৰ মাতৃ কল্পনা খাউণ্ডে। মা এটা সৰু শব্দ, অথচ শব্দটোৰ বুকুত থাকে অযুত শিহৰণ। আপোনালোক সকলোৱে গম পালে সুপ্ৰিয়াক জন্ম দি যিগৰাকী মাতৃ এই পৃথিৱীৰ পৰা মায়া মোহেৰে গুচি গ'ল, সেই একে পথেৰে অন্য এগৰাকী মাতৃ, মমতাময়ী মাতৃ আহি কোলাত তুলি ল'লে সুপ্ৰিয়াক। আমি সেই মাতৃক মঞ্চলৈ আদৰণি জনাইছোঁ। এয়া কল্পনা খাউণ্ড। কল্পনা খাউণ্ড এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰিছে এগৰাকী নাৰী। পিতৃ হৰিচৰণ শইকীয়া সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত এগৰাকী বিশিষ্ট সত্ৰীয়া শিল্পী। এগৰাকী নাৰী হিচাপে কল্পনা খাউণ্ডে যিখিনি অৱদান আগবঢ়াই গৈছে, সুপ্ৰিয়াক হৃদয়েৰে গ্ৰহণ কৰি ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈছে, আমি কল্পনা খাউণ্ডক পোনপ্ৰথমতে আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ। কল্পনা খাউণ্ডে সত্ৰীয়া নৃত্য নাচে, তাৰ লগে লগে কল্পনা খাউণ্ডে বৰগীতো গায় আৰু তেওঁ খোল বাদ্যও শিকি আছে। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কল্পনা খাউণ্ডক। রাম হরিয়ে মহাপুরু গুরুদেবর দুখানি সারণ হে অভয় হে রাতুল রণ তায় মনে বাইক আমি পখিলো ও হরি
यत्पाद पंकजा राजा शिरसा सुरेश सर्वदायो दिविसा दुहन्ति मुदोद्वन्ति तेरा कीर्तना कुली मलन मनुजस्तेज कृष्णस्य तस्य शरणं शरणं व्रजमा तेरा Din tak ta, itu tak ta, ta 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 ta. Din tak ta, itu tak ta, ta 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 ta. Din tak Vanity, 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 ta ta ta.
মোহনা মনোহরা মূরতি মাধব মোহনা বালক ভঙ্গিয়া আয় মোহনা মনোহরা মূরতি মাধব মোহনা বালক রখে খেলে মদন মুহে আর হারদ নীলমলা প্রফুল্ল পঙ্কজ বয়ন সুন্দর সংসার পুরি পরে ধনর আর জগত কারণ যে তুময় আনন্দ আর দিন মাধবে মা পাবে পরে আর মোহনা মনোহরা ৰমেন চৌধুৰী ছাৰ আমি আমন্ত্ৰণ জনাইছো বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী ছাৰক। একেখন মঞ্চত আমি সমবেত কৰিব খুজিছো অসমৰ বৰ্ণিল আকাশৰ ভিন্ন ক্ষেত্ৰত উজ্জ্বলি থকা একতা
ভোটাতৰাক এয়া আমি মঞ্চত একেলগে দেখা পাইছোঁ মিতালী দে বাইদেউ প্ৰতিভা শৰ্মা বাইদেউ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া প্ৰাঞ্জল শইকীয়া দাদা আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ এয়া মনমৰমী মহন্ত বাইদেউ আমি সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাই দিছোঁ আমাৰ পৰিয়ালৰ পৰা দুলু কুমাৰ খাউণ্ডৰ পৰিয়ালৰ পৰা তথা সুপ্ৰিয়া সুধা খাউণ্ডৰ পৰিয়ালৰ পৰা একোখনি অংগবস্ত্ৰৰে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিম বুলি আমাৰ পৰম সৌভাগ্য সুপ্ৰিয়াই যদি কোনোদিন মঞ্চত নানাছিলেহেঁতেন সুপ্ৰিয়াই যদি কোনোদিন নৃত্যৰ নান্দৰিকতাৰে আমাক পৰিচয় কৰি নিদিলেহেঁতেন অসমৰ এই মহিৰুহ পথেৰে আগবাঢ়ি থকা এই শ্ৰদ্ধেয় ব্যক্তিসকলৰ সাক্ষাৎ আমি কোনোদিনে লাভ কৰিব নোৱাৰিলোহেঁতেন ডক্টৰ অঞ্জনা গোস্বামী বাইদেউ আমি দুলু কুমাৰ খাউণ্ডৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক যি আন্তৰিকতাৰে একোখন বস্ত্ৰ প্ৰদান কৰিব খুজিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব এই আশীৰ্বাদৰ জয়যাত্ৰাত যাতে আমাৰ কণমানি মাজনীজনী আৰু আগুৱাই যায় মই প্ৰথমে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ ডক্টৰ অখিল ৰঞ্জন দত্ত তেখেতক পুলিন বৰাই আদৰণি জনাব ডক্টৰ প্ৰতিভা শৰ্মা বাইদেউক আদৰণি জনাব সুমি দত্তই প্ৰাঞ্জল শইকীয়া দাদাক আদৰণি জনাব মন্টু বৰাই অবিনাশ শৰ্মা ডাঙৰীয়াক উপাসনা বাইদেৱে আদৰণি জনাব আমি সুব্ৰতক আমন্ত্ৰণ জনাইছোঁ অবিনাশ শৰ্মা ছাৰক আদৰণি জনাবৰ বাবে ডক্টৰ অঞ্জনা গোস্বামী বাইদেউক এখন গামোচাৰে আদৰণি জনাব সুব্ৰতই অঞ্জনা বাইদেউ অসমৰ সংগীত জগতৰ এক ধ্ৰুপদী নাম মিতালী দে বাইদেউক স্বস্তিকাই এখন গামোচাৰে আদৰণি জনাব নুৰুদ্দিন আহমেদ নামটোই এক কলাত্মক নুৰুদ্দিন আহমেদ ডাঙৰীয়াক প্ৰবাল খাউণ্ডে এখন গামোচাৰে আদৰণি জনাব দুলু কুমাৰ খাউণ্ড ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ ডক্টৰ ৰঞ্জনাময়ী শইকীয়া আমি তেখেতক আদৰণি জনাবৰ বাবে ভৱানী শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ অঞ্জনাময়ী সুমি ঠাকুৰ বাইদেউক বিশ্বজিৎ খাউণ্ডে আদৰণি জনাব জলিমণি শইকীয়া বাইদেউক বিশ্বজিতৰ যোগেদি আমি গামোচাখন দিব খুজিছোঁ ৰমেন চৌধুৰী ছাৰক বিশ্বজিৎ খাউণ্ডে আদৰণি জনাব
মন মৰমী বাইদেউক এখন গামোচাৰে আদৰণি জনাব নিহাৰ ৰঞ্জন খাউনে। ডক্টৰ নিবেদিতা গোস্বামী বাইদেউ আছে নেকি বাৰু? হিমাশ্ৰী মেধি বাইদেউক এখন গামোচাৰে আদৰণি জনাব পৰিয়ালৰ তৰফৰ পৰা। আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোক সকলোৱে আমাৰ আদৰ সম্ভাষণ গ্ৰহণ কৰি আশীৰ্বাদ কৰিব আমাৰ ছোৱালীজনী যাতে ভাৰতৰ মঞ্চৰ পৰা পৃথিৱীৰ মঞ্চলৈ আগুৱাই যায়। সম্বৰ্ধনা অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। আকৌ আমি উভতি যাব খুজিছোঁ সুপ্ৰিয়াৰ সুৰীয়া যাত্ৰালৈ। এইবাৰ আমি আগবঢ়াব খুজিছোঁ সুপ্ৰিয়াৰ এটি সত্ৰীয়া নৃত্য। Hila loka suka samana Yannama premaspadam papa para prayuthi Dharana vidho Yannama pinaplava Era Yannama Shravana Unati sapasya prapnoti mokshankhito tang Sri Rama Maha Mahesa Varadam Bande Sada Sadaram Tera Hey, Jaya Jaya Raghu ko Kamala Prakash Hey, Dakhako Hey, Dakhako Jaya Jaya Raghukula Kamala Prakash Jaya Jaya Nija Jana Jatana Patana Patapaniti Patana
ni cao hara kahara na khana hana nipa bano handale se biết ta biết thì mặt cáo đi thì mặt thế rắc thì ní tắc Hare Bhrigo Bara Ramo ko Kamo ko Ayali Darpa Upanga Bhava Bhaya Bhandana Bhandala Ranjana Bhava Bhaya Bhandana Bhandala Ranjana Jivana Jano Kitanko Are Jivana Jano Kitanko Nina Nini Seta Nina Nini Seta Nina Nini Tong Tong Abaya Paradha Adha Badha Abaya Paradha Adha Badha Iti Kayoni Harinama Krishna Kinkara Lokanirantara Krishna Kinkara Lokanirantara Daki Bola Rama Daki Bola Daki Bola Daki Bola Daki Bola Rama Daki Bola ধন্যবাদ সুপ্ৰিয়া বৰ পূজাৰী আমি সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো ধ্ৰুৱজ্যোতি পাঠকক মঞ্চত বিচৰা হৈছে থুনুক থানাকৈ খোজ কহাৰ পৰা আৰম্ভ কৰি তাই যেতিয়া পখিলা খেদাৰ বয়স হৈছিল তাইক এইসকল গুৰুৱে হাতত ধৰি লৈ গৈছিল সংগীতৰ সৰোবৰলৈ আজি তাই ভাৰতীয় প্ৰেক্ষাপটত উজ্বলি উঠাৰ পাছত গুৰুসকলক প্ৰণাম জনাব খুজিছে
ধ্ৰুৱজ্যোতি পাঠক ডাঙৰীয়াক এখন সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰিব খুজিছে আমি প্ৰদান কৰিছোঁ সম্বৰ্ধনা পত্ৰখনি মই পাঠ কৰি দিছোঁ বাধাৰ সিপাৰে সুপ্ৰিয়া শ্ৰীযুত ধ্ৰুৱজ্যোতি পাঠক সত্ৰীয়া নৃত্যৰ সাধক হে মহাশয় সংস্কৃতি হ'ল জাতিৰ দাপোন এটা জাতিৰ মান যশস্যা সংস্কৃতিয়ে নিৰ্ধাৰণ কৰে আপুনি সংস্কৃতিৰ পথাৰ এখনত প্ৰতিভাৰ বীজ সিঁচি গোটেই জাতীয় সত্তাক প্ৰতিনিধিত্ব কৰিছে আপোনাৰ ছত্ৰছায়াত বহুতো শিল্পীৰ জন্ম হ'ল বহুতেই খুঁটি খাব পৰা হ'ল বহুতেই সাংস্কৃতিক পৃথিৱীজুৰি বিয়পাবলৈ সক্ষম হ'ল আপুনি দিয়া পথৰ আঁত ধৰি আমিবোৰ এতিয়া শিল্পত্বৰ পোহৰেৰে অংশমান এয়া সমাজৰ বাবে বৰদানস্বৰূপ আপুনি সুস্থ থাকক কুশলে থাকক আপোনাৰ আশীৰ্বাদৰ গংগাজল আমাৰ মূৰৰ ওপৰত যেন সদায়ে থাকে অযুত মৰম আৰু শ্ৰদ্ধাৰে আপোনাৰ শিষ্যা সুপ্ৰিয়া সুধা খাউণ্ড আৰু পৰিয়ালবৰ্গ এইবাৰ আমি জিন্তু বৰপূজাৰীক সম্বৰ্ধনা পত্ৰখন জ্ঞাপন কৰিব খুজিছোঁ এইবাৰ আমি কল্পনা গোস্বামী বাইদেউৰ হাতত অৰ্পণ কৰিব খুজিছোঁ ৰঞ্জুমণি শইকীয়া বাইদেউৰ হাতত সম্বৰ্ধনা পত্ৰখন তুলি দিছোঁ এইসকল গুৰুৰ হাতত ধৰিয়েই সুপ্ৰিয়াই কলা কলাকৈ খোজ কাঢ়িবলৈ শিকিছিল ৰিঞ্জুমণি শইকীয়া বাইদেউৰ হাতত আমি সম্বৰ্ধনা পত্ৰখন জ্ঞাপন কৰিছোঁ বিশেষ কাৰণবশতঃ ভাতখান্দে ভকেলৰ শিক্ষাগুৰু কল্পনা গোস্বামী অনুপস্থিত আমি তেখেতৰ সম্বৰ্ধনা পত্ৰৰ গামোচাখন পঠাই দিয়াৰ ব্যৱস্থা কৰিম ছোৱালীজনীক মই নিমিত্তহে এইসকল গুৰুৰ কাৰণে আজি তাই আপোনালোকৰ আগত থিয় হ'ব পাৰিছে যিটো আমাৰ বৰ গৌৰৱৰ কথা আমি তেখেতসকলৰ যি ত্যাগ কষ্ট আমি সদায় সোঁৱৰি ল'ম গতিকে আপোনালোকৰ ফালৰ পৰা মই তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ ফালৰ পৰা এটা ভাল হাত চাপৰিৰে তেখেতসকলক অনুৰোধ জনাবলৈ পাওঁ ধন্যবাদ সৰ্বপ্ৰথমে সুপ্ৰিয়াৰ পিতৃক অশেষ ধন্যবাদ জনাইছোঁ তেখেতৰ ইমান বাধাৰ স্বত্বেও কেতিয়াও পিছলৈ উভতি নাচাই আগবাঢ়ি লৈ গৈছে মোৰ সংগীত সত্ৰলৈ 2004 চনত যেতিয়া নামভৰ্তি কৰিবৰ কাৰণে সংগীত সত্ৰ আহি পায়হি মোক কৈছে মোৰ ছোৱালীজনী 12 বছৰমান বয়স হৈছে 12-13 আপোনালোকে কিমান বয়সৰ পৰা লয় মই বোলে আমি 5 বছৰ বয়সৰ পৰা লওঁ তেতিয়া কৈছে মই তাইক লৈ আহোঁ ৰ'ব অলপ পাছত ছোৱালীজনী হাতত ধৰি যেতিয়া ক্লাছৰুমলৈ লৈ আহে তেতিয়া মই দেখি বুজিব পাৰিছোঁ যে তাই শিকোৱাটো অকণমান আমি নিজেই ভাবি চিন্তি শিকাব লাগিব কাৰণ বাকীবিলাক সন্তানৰ নিচিনা যিহেতুকে তাই নহয় সেই মুহূৰ্তত মোৰ এগৰাকী গুৰুলৈ খুব মনত পৰিছে মই যেতিয়া দিল্লী কথক কেন্দ্ৰত শিক্ষা গ্ৰহণ কৰি থাকোঁ সেই সময়ত
আমাৰ জ্যেষ্ঠ গুৰু প্ৰয়াত ৰেবা বিদ্যাৰ্থী আপোনালোকে সকলোৱে তেখেতৰ পুত্ৰক চিনি পায় আশিষ বিদ্যাৰ্থী তেখেতৰ মাতৃয়ে যেতিয়া দিল্লী কথক কেন্দ্ৰত এটা ৰুমত বন্ধ কৰি এগৰাকী সুন্দৰ কন্যাক নৃত্য প্ৰশিক্ষণ দি আছিল আমি দৰ্জা ফাকেদি চাইছিলোঁ তেতিয়া আমাক মেডামে দিদিয়ে আমাক খেদি পঠাইছিলে তহঁতি যা চলো চলো ইহঁতে চলো তাৰপৰা আমি সুধিলোঁ যে কি হয় তেতিয়া ক'লে ছোৱালীজনীয়ে না কাণেৰে শুনে না মুখেৰে তাই কথা ক'ব পাৰে কিন্তু ছোৱালীজনী ইমান ধুনীয়া ছোৱালী চুলিৰ পৰা আৰম্ভ কৰি ফিগাৰলৈকে গতিকে সেই ছোৱালীজনীক দিদিয়ে শিকাই যেতিয়া আমাৰ ফাইনেল ইয়েৰ হোৱাৰ লগে লগে মঞ্চত এটি পৰিৱেশন কৰিব লাগে মঞ্চত নৃত্য পৰিৱেশন কৰিব লাগে তাতো নম্বৰ থাকে তাই ইমান সুন্দৰভাৱে ডিপ্ল'মা অনাৰ্ছ পোষ্ট ডিপ্ল'মা কমপ্লিট কৰিলে তেতিয়া মই সেই মুহূৰ্তটোলৈ মোৰ মনত পৰি গ'ল এগৰাকীটো কণমানি শিশু ধুনীয়াকৈ ক'ব পাৰে ইমান ধুনীয়াকৈ হাঁহি এটা মাৰে কাণেৰে শুনে গতিকে দিদিয়ে যদি আমাতকৈ জ্যেষ্ঠ এজন শিক্ষকে যদি এগৰাকী কাণেৰে নুশুনা মুখেৰে কথা ক'ব নোৱাৰা এগৰাকী যদি সন্তানক নৃত্য শিকাব পাৰে মই কিয় নোৱাৰিম সেই জেদটো ভাবি মই তাই শিকাম বুলি মই আগ্ৰহী হৈ আহিলোঁ আৰু তাই লিখাৰ ক্ষেত্ৰতো আঙুলিবিলাকৰ জোৰ বহুত কম আপোনালোকে নিশ্চয় দেখা পাইছে তাই ভৰিটো চুই থাকে আগতে এনেকৈ হাত মাৰিছিলে আজিকালি সেইটো কমি গৈছে হাত মৰাটো তাই আঙুলিত জোৰ নাছিলে যেতিয়া সংগীত সত্ৰৰ পৰীক্ষা দিবলৈ আমি আৰম্ভ কৰিলোঁ তাই লিখিব নোৱাৰে বাকী ল'ৰা ছোৱালীয়ে 3 ঘণ্টাত পৰীক্ষা দি ওলাই গুচি যায় তাইক আমি আৰু 1 ঘণ্টা বেছিকৈ সময় দিওঁ তাই নিজ হাতেৰে লিখি আখৰ খুব বেয়া আছিলে মই অৱশ্যে তেতিয়া দুখী বুলি ভাবোঁ মই এতিয়া কিন্তু কেতিয়াবা ভাবোঁ যে নহয় তাই ভালৰ কাৰণে কৰিলোঁ মই বেগৰ পৰা ফণীখন উলিয়াই তাইৰ আঙুলিত মাৰোঁ যে আঙুলি ভাতটো আখৰ ভাল হ'ব লাগিব কাৰণ দেউতা এগৰাকী ইমান শিক্ষিত পৰিয়ালৰ তুমি সন্তান তুমি এইবিলাক চব বাদ দিব লাগিব তুমি শিকিব লাগিব ভালকৈ আখৰ লিখিবা দেউতাৰ আখৰকেইটা খুব ধুনীয়া তোমাৰো আখৰ ধুনীয়া হ'ব লাগিব সেই আঙুলি কোপটো খোৱাৰ পৰা তাই যি বেকা বেকি আখৰ আছিলে আপোনালোকে কেতিয়াবা তেখেতৰ ঘৰত গ'লে দেখা পাব সুন্দৰ আখৰ মোৰে আখৰ ইমান ভাল নহয় তাই ইমান ধুনীয়া আখৰ লিখিবলৈ শিকিলে আৰু মোৰ সেইটোৱে নিজে মই গৌৰৱ অনুভৱ কৰোঁ যে দিদিৰলৈ মনত পেলাই মই তেওঁক আগুৱাই নিবলৈ চেষ্টা কৰিলোঁ আৰু তাই যেতিয়া এৱাৰ্ড পাইছিলে ৰাষ্ট্ৰীয় এৱাৰ্ড পাইছিলে সেই দিনটোত তেখেতৰ এপ্ৰিল মাহত মাতৃ ইহ সংসাৰৰ পৰা গৈছে ডিচেম্বৰত তাই এৱাৰ্ডটো পাইছে সেই এৱাৰ্ডটোৰ লোৱাৰ দিনাখন দাদাই মোক লগ ধৰি মোক লগত লৈ গৈছে দিল্লীলৈ মোৰো সৌভাগ্য হৈছোঁ যে সেইসকল দিব্যাংগনা শিল্পীসকলৰ লগত আমাৰ সুপ্ৰিয়াও তাত জিলিকি উঠিছে সেইটো কাৰণে মই নিজেই সন্মুখত থাকি তেওঁ নৃত্য পৰিৱেশন কৰা চাই মোৰ বহুত আনন্দ লাগিলে আজিও আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ ইমান ধৈৰ্য সহকাৰে সুপ্ৰিয়াৰ নৃত্য আপোনালোকে উপভোগ কৰাৰ বাবে ধন্যবাদ গুৰু শব্দৰ অৰ্থ হৈছে সন্মুখৰ আন্ধাৰ দূৰ কৰা আমি প্ৰমাণ পালোঁ গুৰুৱে কিদৰে আন্ধাৰ আঁতৰাই পোহৰৰ বাট প্ৰশস্ত কৰিব পাৰে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধেয় সুদৰ্শন ঠাকুৰদেৱক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিব খুজিছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সুদৰ্শন ঠাকুৰদেৱক এখন গামোচাৰে আদৰণি জনাব কল্পনা খাউণ্ডে আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমি সচিব মহোদয়ক তেখেতৰ মনোভাৱ নাতি দীৰ্ঘভাৱে প্ৰকাশ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ আজি সন্ধিয়াটো সুপ্ৰিয়াৰ সন্ধ্যা গতিকে আমি কথা কৈ অনুষ্ঠানটো বিৰক্তিদায়ক নকৰাই ভাল সুপ্ৰিয়ালৈ আন্তৰিক ধন্যবাদ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আশা কৰিছোঁ
সকলোৰে সহযোগিতাত পিতৃ মাতৃ গুৰু সকলোৰে সান্নিধ্যৰে তাই আৰু বাট বুলিব আৰু এনেধৰণে আগবাঢ়ি যাব তাইক আমি আশীৰ্বাদ জনাইছোঁ ধন্যবাদ ধন্যবাদ এবাৰ সুপ্ৰিয়াক সম্বৰ্ধনা জনাব খুজিছে জুনমণি শইকীয়া ভৱানী শইকীয়া আৰু বিভা শইকীয়া বাইদেৱে আমি সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু হেমন্ত শইকীয়া আমি সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই কি কওঁ হয়নে আপোনালোক আহিলে মোৰ ভাল লাগিছে আজি এয়া সুপ্ৰিয়াৰ জয়যাত্ৰাত ফুল চন্দন সিঁচি দিছে জুনমণি শইকীয়া ভৱানী শইকীয়া বিভা শইকীয়া আৰু হেমন্ত শইকীয়াই নমস্কাৰ সকলোকে স্বাগত সম্ভাষণ জনাইছোঁ মই সুপ্ৰিয়াৰ বাবে প্ৰস্তুত কৰি অনা এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিব বিচাৰিছোঁ বাধাৰ সিপাৰে সুপ্ৰিয়া বিশেষভাৱে সক্ষম সৃষ্টিশীল ব্যক্তিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক দিবাংগ শিল্পী সুপ্ৰিয়া সুধা খাউণ্ডলৈ সম্বৰ্ধনা শিল্পীৰ তই সৰল মনৰ শিল্পীৰ তই অমল প্ৰাণৰ বিমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল প্ৰিয় ভাজনে হো আমাৰ হৃদয় ভৰা সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিবা নদীৰ দৰে নিৰ্মল শস্যৰ দৰে সুন্দৰ তোমাৰ কৰ্মময় জীৱন পৰিক্ৰমাত অনেক ফুলৰ সুৰভি বিশেষভাৱে সক্ষম সৃষ্টিশীল ব্যক্তিৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈ তুমি আমাৰ ৰাজ্যখনলৈ যি গৌৰৱ কঢ়িয়াই আনিলা সেয়া উত্তৰ পুৰুষৰ বাবে সদায় অনুকৰণীয় হৈ ৰ'ব জীৱনৰ ভিন্ন মুহূৰ্তত সৰুবৰ আলিয়েদি ধাৱমান হওঁতে অনেক প্ৰতিবন্ধকতাৰ মাজতো তুমি যি মুকুতাৰ সন্ধান পালা তাক হাঁহি মুখে গ্ৰহণ কৰি ইতিমধ্যে এক বৰ্ণময় শিল্পকৰ্মৰ সৌধ নিৰ্মাণ কৰিছা সেয়া অসমৰ সংস্কৃতিৰ পথাৰখনত যুগে যুগে বন্দিত হৈ ৰ'ব বিশেষভাৱে সক্ষম এগৰাকী প্ৰতিভাশালী সাংস্কৃতিক ব্যক্তি হিচাপে তোমাক গঢ় দিয়াত তোমাৰ পিতৃ মাতৃয়ে কৰা ত্যাগকো এই জগতে শ্ৰদ্ধা জনাইছোঁ তোমাৰ শিল্পকাননত অনেক ফুলৰ সুৰভি গীতিময় সুৰৰ আবেদনেৰে সুৰময় সেই ছন্দই তোমাৰ দুভৰিত যি নান্দনিক নৃত্যৰ জংকাৰ তোলে সেয়াই তোমাক ঐশ্বৰ্যশালী কৰি তুলিছে আজি এই শুভ দিনত তোমাক সম্বৰ্ধনা জনাবলৈ পাই আমি পৰম সুখ অনুভৱ কৰিছোঁ সুপ্ৰিয়া প্ৰসন্ন আলোকেৰে আলোকিত হওক তোমাৰ সন্মুখৰ বাট আমাৰ শুভকামনা সদায় আছে মৰমেৰে তোমাৰ জোনটিমাহী ভোগপুৰ লখিমপুৰ ধন্যবাদ আৰু সম্বৰ্ধনা পত্ৰভাগি মই সুপ্ৰিয়াৰ হাতত অৰ্পণ কৰিছোঁ জীৱনৰ জ্যোতি যমুনাত অনেক ফুল সিঁচি এইবাৰ সুপ্ৰিয়াৰ মোমায়েক ৰাজীৱ শইকীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিব খুজিছে আমি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে আমাৰ এই মুহূৰ্তৰ কাৰ্যসূচীটো আছিল সমজুৱাৰ একাষাৰ মই মিতালী দে বাইদেউক শ্বৰ্ট এণ্ড চুইট এষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ দুলু দাদাক মই ধন্যবাদ জনাইছোঁ আমি যিসকল পিতৃ মাতৃ আমাৰ নৰ্মেল যিখিনি ল'ৰা ছোৱালী থাকে তাহাঁতৰ পঢ়া শুনালৈ আমি কিমান অসন্তুষ্ট হৈ থাকোঁ কিন্তু যেতিয়া সুপ্ৰিয়াক দেখোঁ যেতিয়া দুলু দাদাহঁতক দেখোঁ তেতিয়া নিজৰ লাজ লাগে যে আমাক ভগৱানে ইমানখিনি দিয়াৰ পিছতো আমি কিয় ইমান অসন্তুষ্ট
আমাৰ ল'ৰা ছোৱালী চব আছে, আমি আৰু বিচাৰোঁ, কিন্তু তেওঁলোক আজি কিমান সন্তুষ্ট নিজৰ ছোৱালীক লৈ। কি ক'ম, মই আচলতে বক্তৃতা দিয়াৰ মানুহটো নহয়। তেওঁক লগ পাইছিলোঁ আজি বোধহয় 10 বছৰমানৰ আগতে। আপোনালোকে চাগে ক্লিপছখিনি দেখিছে। মই চকু পানী ৰখাব পৰা নাছিলোঁ। তাই যেতিয়া নিজৰ নতুন মাকক ধৰি এষাৰ কথা কৈছিল, মোৰ এয়া মায়ে মোক খুব মৰম কৰে। আহক না। তেওঁ মঞ্চত সুপ্ৰিয়াৰ কাষত ৰৈ আছিল আৰু সুপ্ৰিয়াই যেতিয়া সেই কথাষাৰ কৈছিলে, মোৰ কাষত নীলিম দা আছিলে, নীলিম কুমাৰ। নীলিম দাই থাপ মাৰি মোৰ হাতখনত দিছে, আৰে মিতালী, মানে আমি একদম কপি গৈছিলোঁ। সুপ্ৰিয়াৰ যিখিনি কথা এতিয়া সম্বৰ্ধনাত ক'লে, সৰল মনৰ, শস্যৰ দৰে সুন্দৰ, একদম সঁচা কথা, অতি সৰল মনৰ। তাই মাজে মাজে হাত জোকাৰি চিনাকি মানুহখিনিক কি ক'ম আৰু, আপোনালোকেতো সকলো দেখিছে। সকলোৱে আশীৰ্বাদ কৰিব আৰু যেন মিৰেকল হওক। পৰিয়ালটিলে সুপ্ৰিয়াই কেনেকুৱাকৈ আনন্দৰ ঢল বৈ আনিছে, এইখিনি যেন সদায় থাকে। বহুত ধন্যবাদ পৰিয়ালটিক, আপোনালোক সকলোকে ধন্যবাদ। বিহুৰে বিৰিণা পাতে, সমনীয়া বিহুৰে বিৰিণা পাত। সুপ্ৰিয়াই নাচে, দেউতাকে সুপ্ৰিয়াৰ লগত দেউতাকেও নাচে। আমি সুপ্ৰিয়াই তেওঁ বিহু নৃত্য পৰিৱেশন কৰিব, আপোনালোক সকলোৱে সহযোগিতা কৰিব। টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই বল। সকলোকে মোৰ অশেষ ধন্যবাদ জনাইছোঁ। কথাটো বাৰু এনেকুৱা হোৱা নাই নে, যি সময়ত আমি যান্ত্ৰিক সভ্যতাক আঁকোৱালি লৈ দুখৰ উপৰি দুখ, ইটো নাই সিটো নাই কৰি হাবাথুৰি খাই ফুৰিছোঁ, সেই সময়ত এটা পৰিয়ালে এগৰাকী দিব্যাংগ ছোৱালীক আমাৰ সন্মুখত লৈ খুলি দিছে সুখৰ অনন্ত দুৱাৰ। আমাক শিকাই দিছে যে এনেকৈয়ে মানুহ সুখী হৈ থাকিব পাৰি। মই আপোনালোক যিসকল বহি আছে, সেইসকলৰ মাজৰ পৰা কোনোবাই যদি মনৰ অনুভৱ খুব চমু ভাষাৰে বৰ্ণনা কৰিব খোজে, আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। যিসকলে আজি অনুষ্ঠানটোত আমাৰ বাদ্য সংগত কৰিছে, সেইসকলক পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাব খুজিছে, মই মঞ্চলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। মই আজি এটা কথা ভাবি আচৰিত হৈছোঁ, এই যে দুলু কুমাৰ খাউণ্ডা, দেউতাকে দুলুদা আৰু হৰেশ দাক উভলি মূৰত, তাৰমানে উভলি বুলি যে গম পাইছে নহয়, মাটিৰ ডৰা এটা মূৰক উভলি ইটো মূৰক উভলি বুলি কয়, দুইফালে বহুৱাই থয়। দেউতাকে হাল বাই থাকে আৰু সিহঁতে কি বহিছে শুনি থাকে। যেতিয়াই নোৱাৰে সেই হালোৱা চাৰিডালে কোপ মাৰি থৈ যায় দুলুদাহঁতক। আৰু দুলুদাহঁতে যে এনেকে মঞ্চত নাচি আছে, আমাৰ গাঁৱৰ মানুহে আজি দেখা হ'লে কোনোবা দেৱ দিগম্বৰে নচা বুলি ভাবিলেহেঁতেন। আমাৰ মানুহে কেতিয়াও নাজানে যে দুলুদাহঁতে ইয়াত নাচ বাগ কৰি আছে, কেতিয়াও নাজানে। আমিয়ে ভাবি আছিলোঁ যে দুলুদাই নাচিব নাজানে, কাৰণ বিহুত কেতিয়াও নেদেখোঁ সহযোগিতা আগবঢ়োৱা। উপস্থিত সংগীবৃন্দ, সংগীতপ্ৰেমী ৰাইজ, আচলতে ক'বলৈ ভাষা নাই। এটা অদ্ভুত বুলি ক'ব লাগিব। আমাৰ সকলো থাকিও একো ক'বও পৰা নাই। ইমান সময় আমি যিখিনি আমাৰ চকুৰে দেখিলোঁ, যি মনৰ অনুভূতি, সেই অনুভূতিটো কথাৰে প্ৰকাশ কৰিব নোৱাৰি। এই আমি যিমান সময় বহি আমি শিক্ষা পালোঁ, আৰু এনেকুৱা যে হ'ব পাৰে নেকি, এই চিন্তা চৰ্চাবিলাক এতিয়াহে মগজত সোমাইছে। এটা পৰিয়ালে কেনেকৈ এটা আদৰ্শ এটা আমাক ৰাইজক দেখুৱাই দিলে, এইটো ইমান সহজ কথা নহয়। গতিকে মই অকণমান
তাক মাতি দিয়া আমাৰ এইফালে এইজনী সুপ্ৰিয়া অকল এজনৰ নহয় সমগ্ৰ ৰাইজৰ আৰু সেই আশীৰ্বাদ সদায় পাব আৰু মই কওঁ আমাতকৈ কিন্তু যিমানখিনি পাব লাগে তেওঁ বেছি পাইছে আমাৰ একো নাই আচলতে তেওঁৰ পৰাই আমি বহুত বস্তু শিকিব লাগিব শিকিবলগীয়া এতিয়াও আছে কাৰণ তেওঁৰ গোটেই বডিটোত গোটেই শৰীৰটোত মই ইমান সময় যিখিনি দেখিলোঁ মোৰ জ্ঞানেৰে কথা কৈছোঁ প্ৰতিটো বিন্দুৱে বিন্দুৱে প্ৰতিটো ব্লাড চাৰ্কুলেশ্যনতে তাই ছন্দ আছে মা আছে সেইকাৰণে কৈছোঁ তোমাৰ গাত যিটো ছন্দ সোমাই আছে খোজে প্ৰতি হাঁহি অংগী ভংগী সেইটো শিক্ষা দিছে যদিও তাই ইনবৰ্ণ আৰ্টিষ্ট আচলতে লগত লৈ আহিছে তাই সুন্দৰকৈ আৰু সেইকাৰণে দেখুৱাব পাৰিছে এটা আদৰ্শ আমি সকলোৱে এই অকণমানজনীৰ পৰা আমি শিকিব লাগিব আমাৰ হিচাপত আমি কি পাৰিছোঁ বা নোৱাৰিছোঁ মিতালী বৰ সুন্দৰকৈ গৈ গৈছে আমাৰ এটা অন্তৰত এটা আঘাত লাগে যে আমাৰ সকলো থাকিও কিয় কৰিব পৰা নাই এইটো এটা আদৰ্শ মই বিশেষ নকওঁ বহুত ওপৰলৈ যাবা তুমি কোৱা কোৱা আপোনালোকৰ মই অশেষ ধন্যবাদ যাচিছোঁ তুমি অশেষ ধন্যবাদ বহুত বাৰ ক'লা আৰু এটা বেলেগ কথা কোৱা না বেলেগ কথা এটা কৈ দিয়া যি মন যায় মোক আপোনালোকে সম্ভাষণ জনাইছোঁ বহুত বহুত ধন্যবাদ আমি আটাই তোমাৰ মনৰ কামনা সদায় পূৰণ কৰিম তোমাৰ মা দেউতা আছে আমিও আছো গোটেই সমগ্ৰ ৰাইজ আছে তোমাৰ পিছত তুমি একো চিন্তা নকৰিবা দেই বাহ এটা ফটো উঠোৱা না ভাই প্লিজ কাৰোবাৰ যে কেমেৰা এটা আছে থেংক ইউ আমাৰ পৰিয়ালৰ মানুহবোৰ যেতিয়া সুপ্ৰিয়াহঁতৰ ঘৰলৈ আহে দুৱাৰমুখ পাওঁতে তাই প্ৰথম কথাটো হ'ল থাকিবা নহয় প্ৰথম কথাটো সেইটোৱেই যে থাকিবা নহয় আৰু মাজে মাজে কি কৰে তাই আমালৈ মিছ কল দি থাকে আমি যদি কলটো বেক কৰোঁ তেতিয়া দুলদাই কয় এই মাজনীয়ে কৰিছিলে নেকি ফোনটো কথাবোৰ তেনেকুৱা আচলতে মই নিজেই ভাবি আচৰিত হওঁ কেনেকৈ আচলতে সম্ভৱ হৈছে এই কথাটো ভূপেন ৰাজবংশী পাৰ্থজ্যোতি শইকীয়া প্ৰাণ গোপাল দাস আৰু ৰিপু ধন্যবাদ জনাইছোঁ কথাটো বাৰু এনেকুৱা হোৱা নাইনে যি সময়ত আমি যান্ত্ৰিক সভ্যতাক আঁকোৱালি লৈ দুখৰ উপৰি দুখ ইটো নাই সিটো নাই কৰি হাবাথুৰি খাই ফুৰিছোঁ সেই সময়ত এটা পৰিয়ালে এগৰাকী দিব্যাংগ ছোৱালীক আমাৰ সন্মুখত লৈ খুলি দিছে সুখৰ অনন্ত দুৱাৰ আমাক শিকাই দিছে যে এনেকৈয়ে মানুহ সুখী হৈ থাকিব পাৰি মই আপোনালোক যিসকল বহি আছে সেইসকলৰ মাজৰ পৰা কোনোবাই যদি মনৰ অনুভৱ খুব চমু ভাষাৰে বৰ্ণনা কৰিব খোজে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যিসকলে আজি অনুষ্ঠানটোত আমাৰ বাদ্য সংগত কৰিছে সেইসকলক পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাব খুজিছে মই মঞ্চলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ মই আজি এটা কথা ভাবি আচৰিত হৈছোঁ এই যে দুলু কুমাৰ খাউণ্ডা দেউতাকে দুলুদা আৰু হৰেশ দাক উভলি মূৰত তাৰমানে উভলি বুলি যে গম পাইছে নহয় মাটিৰ ডৰা এটা মূৰক উভলি ইটো মূৰক উভলি বুলি কয় দুইফালে বহুৱাই থয় দেউতাকে হাল বাই থাকে আৰু সিহঁতে কি পঢ়িছে শুনি থাকে যেতিয়াই নোৱাৰে সেই হালোৱা চাৰিডালে কোপ মাৰি থৈ যায় দুলুদাহঁতক আৰু দুলুদাহঁতে যে এনেকৈ মঞ্চত নাচি আছে আমাৰ গাঁৱৰ মানুহে আজি দেখা হ'লে কোনোবা দেৱ দিগম্বৰে নচা বুলি ভাবিলেহেঁতেন আমাৰ মানুহে কেতিয়াও নাজানে যে দুলুদাহঁতে ইয়াত নাচ বাগ কৰি আছে কেতিয়াও নাজানে আমিয়ে ভাবি আছিলোঁ যে দুলুদাই নাচিব নাজানে কাৰণ বিহুত কেতিয়াও নেদেখোঁ সহযোগিতা আগবঢ়োৱা উপস্থিত সংগীবৃন্দ সংগীতপ্ৰেমী ৰাইজ আচলতে ক'বলৈ ভাষা নাই এটা অদ্ভুত
অদ্ভুত বুলি ক'ব লাগিব আমাৰ সকলো থাকিও একো কৰিব পৰা নাই ইমান সময় আমি যিখিনি আমাৰ চকুৰে দেখিলোঁ যি মনৰ অনুভূতি সেই অনুভূতিটো কথাৰে প্ৰকাশ কৰিব নোৱাৰি এই আমি যিমান সময় বহি আমি শিক্ষা পালোঁ আৰু এনেকুৱা যে হ'ব পাৰে নেকি এই চিন্তা চৰ্চাবিলাক এতিয়াহে মগজত সোমাইছে এটা পৰিয়ালে এটা কেনেকৈ এটা আদৰ্শ এটা আমাক ৰাইজক দেখুৱাই দিলে এইটো ইমান সহজ কথা নহয় গতিকে মই অকণমান তাক মাতি দিয়া আমাৰ এইফালে এইজনী সুপ্ৰিয়া অকল এজনৰ নহয় সমগ্ৰ ৰাইজৰ আৰু সেই আশীৰ্বাদ সদায় পাব আৰু মই কওঁ আমাতকৈ কিন্তু যিমানখিনি পাব লাগে তেওঁ বেছি পাইছে আমাৰ একো নাই আচলতে তেওঁৰ পৰাই আমি বহু বস্তু শিকিব লাগিব শিকিবলগীয়া এতিয়াও আছে কাৰণ তেওঁৰ গোটেই বডিটোত গোটেই শৰীৰটোত মই ইমান সময় যিখিনি দেখিলোঁ মোৰ জ্ঞানেৰে কথা কৈছোঁ প্ৰতিটো বিন্দুৱে বিন্দুৱে প্ৰতিটো ব্লাড চাৰ্কুলেশ্যনতে তাই ছন্দ আছে মা আছে সেইকাৰণে কৈছোঁ তোমাৰ গাত যিটো ছন্দ সোমাই আছে খোজে প্ৰতি হাঁহি অংগী ভংগী সেইটো শিক্ষা দিছে যদিও তাই ইনবৰ্ণ আৰ্টিষ্ট আচলতে লগত লৈ আহিছে তাই সুন্দৰকৈ আৰু সেইকাৰণে দেখুৱাব পাৰিছে এটা আদৰ্শ আমি সকলোৱে এই অকণমানজনীৰ পৰা আমি শিকিব লাগিব আমাৰ হিচাপত আমি কি পাৰিছোঁ বা নোৱাৰিছোঁ মিতালী বৰ সুন্দৰকৈ গৈ গৈছে আমাৰ এটা অন্তৰত এটা আঘাত লাগে যে আমাৰ সকলো থাকিও কিয় কৰিব পৰা নাই এইটো এটা আদৰ্শ মই বিশেষ নকওঁ বহুত ওপৰলৈ যাবা তুমি কোৱা কোৱা আপোনালোকৰ মোৰ অশেষ ধন্যবাদ যাচিছোঁ তুমি অশেষ ধন্যবাদ বহুতবাৰ ক'লা আৰু এটা বেলেগ কথা কোৱা না বেলেগ কথা এটা কৈ দিয়া আৰু যি মন যায় মোক আপোনালোকে সম্ভাষণ জনাইছোঁ বহুত বহুত ধন্যবাদ আমি আটায়ে তোমাৰ মনৰ কামনা সদায় পূৰণ কৰিম তোমাৰ মা দেউতা আছে আমিও আছোঁ গোটেই সমগ্ৰ ৰাইজ আছে তোমাৰ পিছত তুমি একো চিন্তা নকৰিবা দেই বাহ বাহ এটা ফটো উঠোৱা না ভাই প্লিজ কাৰোবাৰ যে কেমেৰা এটা আছে থেংক ইউ আমাৰ পৰিয়ালৰ মানুহবোৰ যেতিয়া সুপ্ৰিয়াহঁতৰ ঘৰলৈ আহে দুৱাৰমুখ পাওঁতে তাই প্ৰথম কথাটো হ'ল থাকিবা নহয় প্ৰথম কথাটো সেইটোৱেই যে থাকিবা নহয় আৰু মাজে মাজে কি কৰে তাই আমালৈ মিছ কল দি থাকে আমি যদি কলটো বেক কৰোঁ তেতিয়া দুলদাই কয় এই মাজনীয়ে কৰিছিলে নেকি ফোনটো কথাবোৰ তেনেকুৱা আচলতে মই নিজেই ভাবি আচৰিত হওঁ কেনেকৈ আচলতে সম্ভৱ হৈছে এই কথাটো ভূপেন ৰাজবংশী পাৰ্থজ্যোতি শইকীয়া প্ৰাণগোপাল দাস আৰু ৰিপুঞ্জয় বৰা